হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। তো ফ্ৰেণ্ডছ, বহুত বেছি ভাল খবৰ, কিয়নো ৰেলৱে বিভাগৰ ফালৰ পৰা নতুনকৈ পদ মুকলি কৰি দিয়া হৈছে। তো যিসকল কেণ্ডিডেটছে ৰেলৱে বিভাগত চাকৰি কৰিম বুলি মনত এটা আশা আছে, তো সেইসকল কেণ্ডিডেটছৰ কাৰণে এইটো একচুৱেলি বহুত বেছি ভাল খবৰ হয়, কিয়নো ৰেলৱে বিভাগৰ ফালৰ পৰা ALP পষ্টৰ কাৰণে নতুনকৈ পদ মুকলি কৰা হৈছে। তো ফুল ডিটেইলছ এইটো ভিডিঅ'ত জনাম। কেতিয়াৰ পৰা আপোনালোকে এই পষ্টসমূহত এপ্লাই কৰিব পাৰিব, কিমান পষ্ট মুকলি কৰি দিয়া হৈছে, কি কোৱালিফিকেশ্যন লাগিব, সেই সকলোবিলাক ডিটেইলছ এইটো ভিডিঅ'ত জনাম। তো ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তবে যদি আপোনালোকে এই পষ্টসমূহৰ ডিটেইলছ নিজে চাব বিচাৰে, তেতিয়াহ'লে ডেছক্ৰিপশ্যনত এটা লিংক দি থোৱা আছে। সেই লিংকত ক্লিক কৰি আপোনালোকে এই পষ্টসমূহৰ ফুল ডিটেইলছ এইটো ৱেবছাইটত চাব পাৰিব। ঠিক আছে, তো লিংকত ক্লিক কৰাৰ পিছত আপোনালোকে এই ফ্ৰণ্ট পেজটোলৈ আহিব, আৰু অহাৰ পিছত ইয়াত আপুনি চাব পাৰে এই পষ্টসমূহৰ যিটো অৰ্গেনাইজেশ্যন নেম, সেয়া হৈছে RRB, অৰ্থাৎ ৰেলৱে ৰিক্ৰুইটমেণ্ট ব'ৰ্ড। ৰেলৱে বিভাগৰ ফালৰ পৰা মুকলি হোৱা পষ্টসমূহৰ এপ্লাই কৰাৰ যিটো লাষ্ট ডেট, সেয়া ৰখা হৈছে মে' মাহৰ 11 তাৰিখ। ঠিক আছে, তো মে' মাহৰ 11 তাৰিখলৈকে আপুনি এই পষ্টসমূহত এপ্লাই কৰিব পাৰিব। নেক্সট যদি আমি ইয়াত টোটেল ভেকেঞ্চি চাব যাওঁ, তেতিয়াহ'লে ইয়াত আপোনালোকে 9,970টা পষ্ট দেখিবলৈ পাব। এই পষ্টসমূহৰ যিটো নাম, সেয়া হৈছে ALP, অৰ্থাৎ এছিষ্টেণ্ট লোকো পাইলট। এছিষ্টেণ্ট লোকো পাইলটৰ কাৰণে ইয়াত 9,970টা পষ্ট মুকলি কৰি দিয়া হৈছে। যদি আপোনালোকে এই পষ্টসমূহত এপ্লাই কৰিব বিচাৰে, তেতিয়াহ'লে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। লগতে ইয়াৰ যিটো কেটেগৰী, সেয়া হৈছে চেণ্ট্ৰেল গভমেণ্ট জব, অৰ্থাৎ চেণ্ট্ৰেল গভমেণ্টৰ জব হয়। লগতে ইয়াৰ যিটো জব লোকেশ্যন, সেয়া হৈছে অল ইণ্ডিয়া। নেক্সট আপোনালোকে অলপ তললৈ স্ক্ৰল কৰিব, আৰু স্ক্ৰল কৰাৰ পিছত ইয়াত আপোনালোকে ভেকেঞ্চি ডিটেইলছ চাব পাৰিব। অৰ্থাৎ ইয়াত আপুনি RRBৰ নামসমূহ চাব পাৰে। যিহেতু আমি অসমৰ হয়, তো ইয়াত আপোনালোকে গুৱাহাটীৰ নাম পাব। নেক্সট আপোনালোকে ইয়াত কেটেগৰী ৱাইজ ডিটেইলছ চাব পাৰে, অৰ্থাৎ ক'ত কিমান ভেকেঞ্চি আছে সেইবিলাক চাব পাৰে। UR কেটেগৰীত কিমান আছে, SC কেটেগৰীত, ST, OBC, EWS, আৰু লগতে টোটেল কিমান আছে সেই সকলো ডিটেইলছ ইয়াত আপুনি চাব পাৰিব। তো যদি মই অসমৰ কথা ক'ব যাওঁ, তেতিয়াহ'লে ইয়াত আপুনি চাব পাৰে গুৱাহাটী বুলি নাম উল্লেখ কৰা আছে, আৰু গুৱাহাটীত টোটেল পোষ্ট কিমান আছে, 30টা। তো যিসকল কেণ্ডিডেটছৰ মন আছে ৰেলৱে বিভাগত চাকৰি কৰা, তো সেইসকল কেণ্ডিডেটছে এই পষ্টসমূহত এপ্লাই কৰিব পাৰে। ইয়াৰ পাছত আপোনালোকে অলপ তললৈ স্ক্ৰল কৰিব, আৰু কৰাৰ পিছত ইয়াত আপোনালোকে চাব পাৰে এজ লিমিট, অৰ্থাৎ এই পষ্টসমূহত এপ্লাই কৰিবৰ কাৰণে আপোনাৰ বয়স কিমান হ'ব লাগিব। তো নৰ্মেলি আপোনাৰ বয়স 18 বছৰৰ পৰা ষ্টাৰ্ট কৰি 30 বছৰৰ ভিতৰত থাকিব লাগিব। লগতে ST আৰু SCৰ কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন ৰখা হৈছে, আৰু OBCৰ কাৰণে ৰখা হৈছে 3 বছৰ। ঠিক আছে, নেক্সট আপোনালোকে অলপ তললৈ স্ক্ৰল কৰিব, আৰু স্ক্ৰল কৰাৰ পাছত ইয়াত আপুনি এডুকেশ্যনেল কোৱালিফিকেশ্যন চাব পাৰিব। ফ্ৰেণ্ডছ, এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ যদি কথা ক'ব যাওঁ, তেতিয়াহ'লে ইয়াত সকলোবিলাক কেণ্ডিডেটছে এপ্লাই কৰিব নোৱাৰে, কিয়নো ইয়াত কিছুমান ডিপ্ল'মা বিচৰা হৈছে। তো সেই ডিপ্ল'মা থাকিলেহে আপোনালোকে এই পষ্টসমূহত এপ্লাই কৰিব পাৰিব। যদি আপুনি নৰ্মেলি মেট্ৰিক পাছ কৰি থৈছে, বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, বা গ্ৰেজুৱেশ্যন কমপ্লিট কৰি থৈছে, তেতিয়াহ'লে এই পষ্টসমূহত আপুনি এপ্লাই কৰিব নোৱাৰে। তো যদি আপুনি এই পষ্টসমূহত এপ্লাই কৰিব বিচাৰে, তেতিয়াহ'লে আপোনাৰ কোৱালিফিকেশ্যন কি হ'ব লাগিব, আপুনি এজন ITI ষ্টুডেণ্ট হ'ব লাগিব, বা ইঞ্জিনিয়াৰিঙৰ ওপৰত আপোনাৰ ডিপ্ল'মা থাকিব লাগিব। ইয়াত কিছুমান বিষয় উল্লেখ কৰি দিয়া হৈছে, সেই বিষয়সমূহত আপোনাৰ ডিপ্ল'মা থাকিব লাগিব, যেনে ফিল্টাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, হিট ইঞ্জিন মেকানিক, মটৰ ভেহিকেলৰ ওপৰত আপোনাৰ ডিপ্ল'মা থাকিব লাগিব, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, কইল উইণ্ডাৰ, মেকানিক ডিজেল। ঠিক আছে, এনেকুৱা বিভিন্ন ধৰণত আপোনাৰ ডিপ্ল'মা থাকিব লাগিব, তেতিয়াহ'লে আপুনি এই পষ্টসমূহত এপ্লাই কৰিব পাৰিব। তো নেক্সট আপোনালোকে অলপ তললৈ স্ক্ৰল কৰিব, স্ক্ৰল কৰাৰ পিছত ইয়াত আপুনি এপ্লিকেশ্যন ফিজ, অৰ্থাৎ পষ্টসমূহত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। যদি আপুনি জেনেৰেল কেণ্ডিডেটছ হয়, লগতে OBC কেণ্ডিডেটছ হয়, তেতিয়াহ'লে আপোনালোকে 500 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। যদি আপুনি EWS, ST, SC কেণ্ডিডেটছ হয়, তেতিয়াহ'লে 250, অৰ্থাৎ 250 টকাকৈ ফিজ কাটিব লাগিব। আৰু যদি আপুনি এজন ফিমেল কেণ্ডিডেটছ হয়, তেতিয়াহ'লে 250 টকা পে' কৰিব লাগিব। নেক্সট আপোনালোকে অলপ তললৈ স্ক্ৰল কৰিব, আৰু ইয়াত আপোনালোকে কিছুমান ইম্পৰ্টেণ্ট ডেটছ দেখিবলৈ পাব। ফাৰ্ষ্ট ডেট হৈছে ষ্টাৰ্টিং ডেট অফ এপ্লাই অনাৰ, অৰ্থাৎ আপোনালোকে কেতিয়াৰ পৰা এই পষ্টসমূহত এপ্লাই কৰিব পাৰিব। তো
তো এপ্লাই কৰাৰ যিটো ষ্টাৰ্টিং ডেট সেয়া হৈছে এপ্ৰিল মাহৰ 12 তাৰিখ, অৰ্থাৎ আজিৰ তাৰিখৰ পৰা আপোনালোকে এই পষ্টসমূহত এপ্লাই কৰিব পাৰিব। ইয়াৰ যিটো ক্লজিং ডেট এপ্লাই কৰাৰ সেয়া হৈছে 11 তাৰিখ, অৰ্থাৎ মে' মাহৰ 11 তাৰিখলৈকে আপোনালোকে এই পষ্টসমূহত এপ্লাই কৰিব পাৰিব। যিটো ফিজ পে'মেণ্টৰ যিটো লাষ্ট ডেট সেয়া হৈছে মে' মাহৰ 13 তাৰিখলৈকে আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। যদি আপোনালোকে এপ্লাই কৰাৰ সময়ত কিবা ভুল হয় তেতিয়াহ'লে আপোনালোকে মডিফিকেশ্যনো কৰিব পাৰিব পিছত। সেয়া তাৰিখ দিয়া হৈছে 14ৰ পৰা 23 তাৰিখৰ ভিতৰত আপোনালোকে কিবা যদি এডিট কৰিব লগা হয় তেতিয়াহ'লে এডিট কৰিব পাৰে। তো ফ্ৰেণ্ডছ, এইটো আছিলে ৰেলৱে বিভাগৰ ফালৰ পৰা মুকলি হোৱা ALP পষ্টসমূহৰ ফুল ডিটেইলছ। তো যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব।